নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅত এছচিআৰটি ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ ৰিজনিংৰ এটা টপিক সিটিং এৰেঞ্জমেন্টৰ ওপৰত আলোচনা কৰিম ভিডিঅটো আৰম্ভ কৰাৰ আগতে আমি সিলেবাছৰ বিষয়ে অলপমান জানিলো এন্ট্ৰেন্স এক্সামটো দুটা সেকশনত অনুষ্ঠিত হ'ব সেকশন 1 আৰু সেকশন 2 টোটাল 100 মাৰ্কস থাকিব time 2 hours numbers of question 100 marks carried by each question 1 এখটা question থাকিব আৰু প্ৰত্যেক questionত 1 নম্বৰ কৈ থাকিব মাৰ্কিং সিস্টেম 0.25 নেগেটিভ মাৰ্কিং থাকিব গতিকে সকলোৱে যাতে শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰে নহলে চাৰিটা ভুল হলে 1 নম্বৰ মাইনাস হ'ব সেকশন 1 ত 35 মাৰ্কস থাকিব General English 10 marks, General Knowledge 15 marks, and Reasoning 10 marks. Section 2 65 marks takibo, General Mathematics 15 marks, General Science and EVS 15 marks, Social Science 20 marks, and Language Assamese, Bodo, Bangla, jikono eta 15 marks takibo. সম্পূৰ্ণ সিলেবাসটো ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম তাৰ পৰা ডাউনলোড কৰি সকলোৱে ল'ব পাৰিব ৰিজনিংৰ এনালিটিক্যাল ৰিজনিং এই সেকশনটোৰ সিটিং এৰেঞ্জমেন্টৰ ওপৰত আমি আলোচনা কৰিম আৰু ইয়াতে পিডিএফটো সম্পূৰ্ণ সিলেবাসটো দিয়া আছে ডেসক্ৰিপচন বক্সৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আহাচোন এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো সিটিং এৰেঞ্জমেন্ট 5 boys are sitting in a row A is on the right of B E is on the left of B but he is on the right of C A is on the left of D who is sitting in the middle option A E option B D option C B option D A এটো হৈছে লিনিয়াৰ সিটিং এৰেঞ্জমেন্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সলভ কৰিবলৈ হলে প্ৰথমে আমি কি কৰিব লাগিব আমি ধুনিয়াকৈ ড্ৰ কৰি ল'ব লাগিব ফাৰ্ষ্টত আমি এটা লাইন ড্ৰ কৰি ললো তাৰ পিছত পাঁচজন ল'ৰা A is right of B আমি ইয়াতে দিলু A is right of B বুলি কৈছে A to B ৰাইটত আছে আমি ইয়াত B দিব পাৰো E is on the left of B E to B লেফটত আছে তেতিয়াহলে আমি E to ইয়াতে দিম তাৰ পিছত কৈছে but he is on the right of C but he is on the right of C he মানে E to বুজাইছে E to C ৰাইটত থকা বুলি কৈছে আমি C to ইয়াতে দিব পাৰিম C to আমি ইয়াতে দিলু C ৰাইটত E আছে is on the right of C A is on the left of D D leftত A আছে এটা কৈছে who is sitting in the middle এই পাঁচজনৰ ভিতৰত মাজত কোন বহি আছে এটো বুজিছে মাজত আছে B B টো আছে আমাৰ অপচন C next eta example ami koru A B C D E F G H and K are sitting around a circle facing the center B is fourth to the left of G who is second to the right of C F is fourth to the right of C and is second to the left of K A is fourth to the right of K D is not an immediate neighbor of either K or B H is third to the right of E. It was a circular arrangement. Circular arrangement কৰিবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব আমি এটা সাৰ্কেল ড্ৰ কৰি ল'ব লাগিব তাৰ পিছত ইয়াতে আমাৰ কি কেইটা আছে এটো আমি হিসাব কৰি ল'ব লাগিব 6 7 8 9 টা আছে তো ইয়াতে আমি কি কৰিম 9 টা পইণ্ট দি দিম B is put to the left of G বুলি কৈছে তো আমি B টো আমি ইয়াত দিলু put to the left of G G টো আমি ইয়াতে দিব পাৰো G টো সকলো বিলাকে যেটো সেন্টাৰৰ ফালে মুখ কৰি আছে তো G ৰ লেফটত 4 নম্বৰত B হ'ব 1 2 3 4 4 নম্বৰত B who is second to the right of C
C to আমি ইয়াত দিব পাৰো C ৰ 2 নম্বৰত B আছে 1 2 Who is second to the right of C Who মানে এই G টুক কৈছে Who is second to the right of C C ৰ 2 নম্বৰ ৰাইটত G টু আছে বুলি কৈছে তাৰ মানে C টু আমাৰ ইয়াত হ'ব 1 নম্বৰ 2 নম্বৰত G টু আছে এতিয়া নেক্সট টু কি কৈছে F is fourth to the right of C F to C ৰ 4 নম্বৰৰ ৰাইটত আছে C ৰ 4 নম্বৰ 1 2 3 4 4 নম্বৰ ৰাইটত F আছে N is second to the left of K F to C ৰ 4 নম্বৰ ৰাইটত আছে আৰু 2 নম্বৰ K ৰ 2 নম্বৰ লেফটত আছে তেলে আমি K টু ইয়াত দিব পাৰো 1 নম্বৰ 2 নম্বৰ লেফটত F আছে এতিয়া নেক্সট কি কৈছে A is fourth to the right of K A is fourth to the right of K K ৰাইটত 4 নম্বৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কি আছে এটো A is fourth to the right of K এটো ইয়াতে হ'ব তাৰ পিছত কৈছে D is not an immediate neighbor of K or B D to K আৰু B ৰ immediate neighbor নহয় মানে B ৰ ওচৰে পাজৰে আৰু K ৰ ওচৰে পাজৰে D টু নহয় B ৰ ওচৰে পাজৰে ইয়াত D নহয় K ৰ ওচৰে পাজৰে D ইয়াত নহয় তাৰ মানে D টু আমাৰ ইয়াতে হ'ব Next, H is third to the right of E. H to E right of file 3 number to E H to E right of file 3 number. তেতিয়া হলে আমি H to ইয়াত দিব পাৰো আৰু E to আমি ইয়াতে দিব পাৰো তেতিয়া হলে আমাৰ ধুনিয়াকে মিলি যাব E third right 1 2 3 third right ত কি আছে H আছে তো আমি ধুনিয়াকে সিটিং অ্যাৰেঞ্জমেন্ট কৰি লব এতিয়া আমি কোৱেশ্চনৰ আনসাৰ বিলাক সলভ কৰিব লাগিব Question 1 Who is second to the right of K Second to the right of K First second ত কি আছে H আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B Next 2 number to ki koise Who is third to the right of H H or third right ot ki ase 1 2 3 third ot ase G so etu option to hobo option C Next who is fourth to the left of E E 4 number left ot ki ase 1 2 3 4 A ase ঠিক আছে এটো হবো অপশন A Next 4 number who is fourth to the right of D D ৰ 4 number right ত কি আছে ওদিছে 1 2 3 4 B আছে গতিকে এটো হবো অপশন D Next In which of the following combinations in the third person sitting in between the first and second persons? মানে কৈছে যে third person ইয়াত B আছে B to E আৰু K ৰ মাজত আছে নেকি চাব দিছে এনেকুৱা কোনটো অপচনত আছে ইয়াত আমি মিলাই চাব লাগিব B E আৰু K ৰ মাজত আছে বুলি কৈছে E আৰু K ৰ মাজত নাই H আৰু K ৰ মাজত আছে তাৰ মানে এটো অপচন নহয় Next B to C আৰু H ৰ মাজত আছে বুলি কৈছে C আৰু H ৰ মাজত B নাই এটো নহব
নেক্সট চি টু এ আৰু জিৰ মাজত আছে বুলি কৈছে চি টু এ আৰু জিৰ মাজত নহয় এইটো নহয় নেক্সট এফ আৰু জিৰ মাজত ডি আছে বুলি কৈছে এফ আৰু জিৰ মাজত ডি আছে এইটো হৈছে তাৰ মানে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তো এনেকুৱা ধৰণৰ সাৰ্কুলাৰ এৰেঞ্জমেন্টত একেলগে 4টা 5টা এনেকুৱা কোৱেশ্চন থাকিব গতিকে আমি প্ৰথমতে ধুনীয়াকৈ ডায়াগ্ৰামটো বনাই ল'ব পাৰিলে কোৱেশ্চন কেইটা ইজিলি আমি সলভ কৰিব পাৰিম সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ